ومنهم من عاهد الله لئن آتانا من فضله لنصدقن ولنكونن من الصالحين আৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অংগীকাৰ কৰিছিল যে আল্লাহে নিজ কৃপাত আমাক দান কৰিলে আমি নিশ্চয় সাদাকা কৰিম তথা সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ'ম। فلما آتاهم من فضله بخلوا به وتولوا وهم معرضون তাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ দ্বাৰা প্ৰদান কৰিলে তেতিয়া সিহঁতে এই বিষয়ে কৃপণতা কৰিলে আৰু বিমুখ হৈ উভতি গ'ল। فأعقبهم نفاقا في قلوبهم إلى يوم يلقونه بما أخلفوا الله ما وعدوه وبما كانوا يكذبون পৰিণামস্বৰূপে তেওঁ সিহঁতৰ অন্তৰত নিফাক ৰাখি দিলে সেই দিৱসলৈকে যিদিনা সিহঁতে আল্লাহৰ লগত সাক্ষাৎ কৰিব, কাৰণ সিহঁতে আল্লাহৰ সৈতে কৰা অংগীকাৰ ভংগ কৰিছিল লগতে মিছা কৈছিল। ألم يعلموا أن الله يعلم سرهم ونجواهم وأن الله علام الغيوب সিহঁতে নাজানে নেকি যে আল্লাহে সিহঁতৰ অন্তৰৰ গোপন কথা আৰু সিহঁতৰ গোপন পৰামৰ্শৰ বিষয়ে জানে আৰু নিশ্চয় আল্লাহ গায়ব সম্পৰ্কে সম্যক অৱগত। الذين يلمزون المطوعين من المؤمنين في الصدقات والذين لا يجدون إلا جهدهم فيسخرون منهم মুমিন হাতানৰ মাজৰ যিসকলে স্বতঃস্ফূৰ্তভাৱে সাদাকা দিয়ে আৰু যিসকলে নিজ শ্ৰমৰ বাহিৰে একোৱে নাপায় তেওঁলোকক যিসকলে দোষাৰোপ কৰে سخر الله منهم ولهم عذاب أليم তাৰ পিছত সিহঁতক লৈ উপহাস কৰে। এনে প্ৰকৃতিৰ লোকক আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। استغفر لهم أو لا تستغفر لهم إن تستغفر لهم 70 مرة فلن يغفر الله لهم তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা। তুমি যদি সিহঁতৰ বাবে 70 বাৰ ক্ষমা প্ৰাৰ্থনা কৰা তথাপিও আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে। ذلك بأنهم كفروا بالله ورسوله والله لا يهدي القوم الفاسقين এইটো এই কাৰণে যে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ সৈতে কুফৰি কৰিছে আৰু আল্লাহে ফাসিক সম্প্ৰদায়ক হিদায়ত নিদিয়ে। فرح المخلفون بمقعدهم خلاف رسول الله وكرهوا أن يجاهدوا بأموالهم وأنفسهم في سبيل الله وقالوا لا تنفروا في الحر তাবুকৰ অভিযানত পিছত পৰি যোৱা লোকসকলে আল্লাহৰ ৰাসূলৰ বিৰুদ্ধাচৰণ কৰি বহি থকাকে আনন্দবোধ কৰিলে আৰু সিহঁতৰ ধন সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰাক অপছন্দ কৰিলে। ইয়াৰ উপৰিও সিহঁতে ক'লে গৰমৰ মাজত তোমালোকে অভিযানলৈ ওলাই নাযাবা। قل نار جهنم أشد حرا لو كانوا يفقهون কোৱা জাহান্নামৰ জুই ইয়াতকৈও বেছি উত্তপ্ত যদি সিহঁতে বুজিলেহেঁতেন। فليضحكوا قليلا وليبكوا كثيرا جزاء بما كانوا يكسبون দৰাচলতে সিহঁতে যি অৰ্জন কৰিছে তাৰ প্ৰতিফল হিচাপে সিহঁতে কমকৈ হাঁহা উচিত আৰু বেছিকৈ কান্দা উচিত। فإن رجعك الله إلى طائفة منهم فاستأذنوك للخروج فقل لن تخرجوا معي أبدا ولن تقاتلوا معي عدوا এতেকে যদি আল্লাহে তোমাক মদিনালৈ সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে কোনো অভিযানত ওলাবলৈ তোমাৰ ওচৰত অনুমতি বিচাৰে তেতিয়া তুমি সিহঁতক ক'বা তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সংগী হৈ কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰা। إنكم رضيتم بالقعود أول مرة فاقعدوا مع الخالفين তোমালোকে প্ৰথমেই বহি থকাক পছন্দ কৰিছিলা সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা। ولا تصل على أحد منهم مات أبدا ولا تقم على قبره
إنهم كفروا بالله ورسوله وماتوا وهم فاسقون আৰু সিহঁতৰ মাজৰ কাৰোবাৰ মৃত্যু হ'লে তুমি কেতিয়াও তাৰ জানাজাৰ সালাত নপঢ়িবা আৰু তাৰ কবৰৰ ওচৰত থিয় নহবা। নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাসূলক অস্বীকাৰ কৰিছিল আৰু ফাসিক অৱস্থাতে সিহঁতৰ মৃত্যু হৈছে। ولا تعجبك أموالهم وأولادهم إنما يريد الله أن يعذبهم بها في الدنيا وتزهق أنفسهم وهم كافرون সিহঁতৰ ধন সম্পদ আৰু সন্তান সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে। আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতে দেহত্যাগ কৰিব। وإذا أنزلت سورة أن آمنوا بالله وجاهدوا مع رسوله استأذنك أولو الطول منهم وقالوا ذرنا نكن مع القاعدين আল্লাহৰ প্ৰতি ইমান পোষণ কৰা আৰু ৰাসূলৰ সঙ্গী হৈ জিহাদ কৰা সম্পৰ্কে যেতিয়া কোনো সূৰা অৱতীৰ্ণ হয় তেতিয়া সিহঁতৰ মাজৰ যিসকলৰ শক্তি সামৰ্থ্য আছে সিহঁতে তোমাৰ ওচৰলৈ আনি অনুমতি বিচাৰি কয়, আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম। رضوا بأن يكونوا مع الخوالف وطبع على قلوبهم فهم لا يفقهون সিহঁতে অন্তপুৰ নিবাসিনীসকলৰ লগত অৱস্থান কৰাকেই পছন্দ কৰিলে আৰু সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ'ল, ফলত সিহঁতে একো বুজি নাপায়। لكن الرسول والذين آمنوا معه جاهدوا بأموالهم وأنفسهم وأولئك لهم الخيرات وأولئك هم المفلحون কিন্তু ৰাসূল আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোকৰ বাবে আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকে হৈছে সাফল্যমণ্ডিত। أعد الله لهم جنات تجري من تحتها الأنهار خالدين فيها ذلك الفوز العظيم আল্লাহে তেওঁলোকৰ বাবে জান্নাত প্ৰস্তুত কৰি ৰাখিছে যাৰ তলত প্ৰবাহিত আছে নদীসমূহ, তেওঁলোকে তাত চিৰকাল থাকিব, এইটোৱে হৈছে মহা সফলতা। وجاء المعذرون من الأعراب ليؤذن لهم وقعد الذين كذبوا الله ورسوله سيصيب الذين كفروا منهم عذاب أليم আৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতক অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ সৈতে মিছা কৈছিল সিহঁতে বহিয়ে থাকিল। সিহঁতৰ মাজৰ যিসকলে কুফৰি কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব। ليس على الضعفاء ولا على المرضى ولا على الذين لا يجدون ما ينفقون حرج إذا نصحوا لله ورسوله কোনো দুখ নাই দুৰ্বলসকলৰ, অসুস্থসকলৰ আৰু যিসকল অৰ্থ ব্যয় কৰিবলৈ অসমৰ্থ, যদি সিহঁত আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি হিতাকাংক্ষী হয়। ما على المحسنين من سبيل والله غفور رحيم মুহচিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু। ولا على الذين إذا ما أتوك لتحملهم قلت لا أجد ما أحملكم عليه تولوا وأعينهم تفيض من الدمع حزنا ألا يجدوا ما ينفقون আৰু সেইসকল লোকৰো কোনো দুখ নাই যিসকলে তোমাৰ ওচৰলৈ বাহন পোৱাৰ আশাত আহিছিল, তুমি কৈছিলা তোমালোকৰ বাবে মই কোনো বাহন পোৱা নাই, তেতিয়া তেওঁলোকে বাধ্য হৈ চকুলো টুকি উভতি গৈছিল, এই দুখত যে তেওঁলোকৰ ওচৰত ব্যয় কৰিব পৰা একো নাই।